অসমৰ বান আন্তৰ্জাতিক সমস্যা চীন ম্যানমাৰ ভূটান বাংলাদেশৰ পানীয়ে অসমত সৃষ্টি কৰিছে প্ৰলয় কিন্তু কেন্দ্ৰৰ বাবে গুৰুত্বহীন অসমৰ বান সমস্যা অভিযোগ অসম সংগ্ৰামী মঞ্চৰ ব্ৰহ্মপুত্ৰৰ সৃষ্টি কৰা বানপানী সমস্যা এই ৰাষ্ট্ৰীয় সমস্যা বুলি নহয় আন্তৰ্জাতিক সমস্যা তিনিখন ৰাষ্ট্ৰ জড়িত প্ৰকৃততে পাঁচখন ৰাষ্ট্ৰ জড়িত ম্যানমাৰ ভূটান চীন আৰু বাংলাদেশ ভাৰত পাঁচখন ৰাষ্ট্ৰৰ জড়িত সৃষ্টি কৰা এটা সমস্যা আন্তৰ্জাতিক সমস্যা আৰু তেওঁলোকে ৰাষ্ট্ৰীয় সমস্যা ঘোষণা কৰিব লাগিব শনিবাৰে এক সংবাদমেলত কেন্দ্ৰীয় আৰু ৰাজ্য চৰকাৰক তীব্ৰ সমালোচনা কৰে অসম সংগ্ৰামী মঞ্চৰ কাৰ্যকৰী সভাপতি অদীপ কুমাৰ ফুকনে আমি খুব আশা কৰিছিল যে ব্ৰহ্মপুত্ৰখনৰ নিয়ন্ত্ৰণভাৱে খনন হ'ব ব্ৰহ্মপুত্ৰ খান্দিব সৰ্বানন্দ সোণোৱালৰ মুখ্যমন্ত্ৰী আহি ক'লে ব্ৰহ্মপুত্ৰ খানা হ'ব ব্ৰহ্মপুত্ৰ দুইপাৰে নেশ্যনেল হাইৱে নেশ্যনেল ষ্টেট হাইৱে কৰিব আৰু সেইটো তেখেতে ঘোষণা কৰি পেলাই শদিয়াৰ ওচৰত গৈ তেওঁলোকে আধাৰশিলা স্থাপন কৰিলে কিন্তু এইটো এটা অসমৰ মানুহক জিয়া ফাঁকি দিলে আৰু দিল্লীত কেন্দ্ৰীয় চৰকাৰ জলসম্পদ বিভাগৰ মন্ত্ৰীয়ে স্পষ্ট কৰি দিছে যে এইটো অৰ্থনৈতিকভাৱে ইকনমিকেলি ভাইবল নহয় স্মাৰ্ট চিটিৰ নামত স্মাৰ্ট ফাঁকি কেন্দ্ৰৰ ঘোষণাতেই সীমাবদ্ধ স্মাৰ্ট চিটি অভিযোগ অসম সংগ্ৰামী মঞ্চৰ কেন্দ্ৰীয় চৰকাৰ আহিয়ে 2014 চনত 100খন স্মাৰ্ট চিটিৰ ভিতৰত প্ৰথমতে তেওঁলোকে ক'লে যে অসমত 5খন স্মাৰ্ট চিটি দিব তাৰপিছত 5খন স্মাৰ্ট চিটিৰ প্ৰায় বাদ দি তেওঁলোকে গুৱাহাটীত স্মাৰ্ট চিটিৰ কথাটো ক'লে এই গুৱাহাটী স্মাৰ্ট চিটি তেওঁলোকে কাৰণ ঘোষণাই কৰিলে 2014 কিন্তু তাৰপিছত কোনো কাম তেওঁলোকে ইয়াত নকৰিলে আৰু স্মাৰ্ট চিটিৰ নামত তেওঁলোকে গান্ধী বস্তি এখন পতাকা ল'লে 7বাৰকৈ এখন ফালিল ফাঁচী বজাৰত তেওঁলোকে ৰাস্তাখিনি বনালে ৰাস্তাখিনি দেওবাৰে তাতে খোজকঢ়াৰ এটা কৰিলে দেওবাৰে 17 কোটি টকা তাত ৱেষ্টেজ কৰিলে স্মাৰ্ট চিটিৰ নামত তেওঁলোকে স্মাৰ্ট ফাঁকি মাৰিছে অসমৰ জনগণৰ ওচৰত মঞ্চৰ দাবী অসমৰ বান ৰাষ্ট্ৰীয় সমস্যা হিচাপে ঘোষণা কৰক উত্তৰ পূৰ্বাঞ্চলৰ বাবে জলসম্পদ বিভাগৰ দ্বাৰা ব্ৰহ্মপুত্ৰ আয়োগ গঠন কৰক খহনীয়া প্ৰতিৰোধ বানপীড়িতক সংস্থাপন বানাক্ৰান্ত অঞ্চলসমূহত বানে ঢুকি নোপোৱা ওখ স্থানত গৃহ নিৰ্মাণৰ ব্যৱস্থা কৰক কেন্দ্ৰই এই দাবী সংগ্ৰামী মঞ্চৰ ভিডিঅ' জাৰ্নেলিষ্ট অজয়ৰ সৈতে ৰঞ্জিতা ৰাভা প্ৰাগ নিউজ গুৱাহাটী